নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত ইয়াত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন আন জাতীয় দল সংগঠন সকলোৱে একত্ৰিতভাৱে একগোট হৈছোঁ। যোৱা 3 মে তাৰিখে যি গণধৰ্ষণ কাৰ্যসূচী ইয়াত বা গণধৰ্ষণ ইয়াত কৰা হৈছিল, 2 গৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন কৰা হৈছিল। ইয়াৰ প্ৰতিবাদ আৰু এই ঘটনাক সুধিবলৈ যাওঁতে 5 মে তাৰিখে হিৰণময় খাটলাৰীক হত্যা কৰা হ'ল। আৰু এই যি ধৰ্ষণ কাণ্ড, হত্যা মাৰ্ডাৰ কৰা যি কাণ্ড, সেই 2টা কাণ্ডত ধন আলী, বাহাৰ আলী, ৰহমান আলী আৰু চেকবৰ আলী আৰু পাৰ্মিনা বেগম 5 গৰাকী ব্যক্তি ইয়াত অভিযুক্ত, ইয়াত জড়িত হৈ আছে। আৰু ইয়াক প্ৰতিবাদ জনাই পেলাই ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, হত্যাকাৰী শাস্তি পাবই লাগিব, ফাঁচি তেওঁলোকক কোৰ্টৰ যোগেদি ৰায়দান দিবই লাগিব। আৰু এই ন্যায় বিচাৰি পেলাই বহুতো ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি এই দুধনৈত এই ৰাজহুৱা প্ৰাংগণত উপস্থিত হৈছে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায়। মই ধন্যবাদ জনাম গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনক। তেওঁলোকে 5 গৰাকী ব্যক্তিক, সেই দুষ্কৃতিকাৰী, সেই হত্যাকাৰী, ধৰ্ষণকাৰীক কৰায়ত্ব কৰিছে। কিন্তু কৰায়ত্ব কৰাই শেষ কাম নহয়, অকল এৰেষ্ট কৰাই শেষ কাম নহয়। আজি যদি তেওঁলোকে 2-3 মাহ পিছত আৰু যদি জেলৰ পৰা তেওঁলোকে যদি মানে ৰেহাই পায়, আমি এইটো কেতিয়াও বিচৰা নাই। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ, ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, কঠোৰৰ পৰা কঠোৰ শাস্তি। হত্যাকাৰী ফাঁচি হ'বই লাগিব। আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে, সেই 5 গৰাকী ব্যক্তিয়ে। তো ইয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যিসকল হত্যাকাৰী আৰু ধৰ্ষণকাৰী পক্সো আইনৰ যোগেদি যি কিশোৰী নাবালিকাৰ ওপৰত গণধৰ্ষণ কাৰ্যসূচী কৰা হৈছিল, সেই কিশোৰী নাবালিকাৰ ন্যায় আৰু হিৰণময় খাটলাৰী যাক হত্যা কৰা হ'ল, ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ। ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে, তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে। আৰু SITৰ যোগেদি, ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে যি ভিক্টিম পৰিয়াল, সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায়।